হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক এক্সামৰ কিছুমান নিয়মাৱলী। অৰ্থাৎ কিছুমান ৰুল আছে, সেইটা ৰুল মানিব লাগিব। অৰ্থাৎ সেইকেইটা আমি আলোচনা কৰিম, তোমালোকক দেখুৱাই দিম কি ৰুল আছে এইটো মেট্ৰিক পৰীক্ষাত। আৰু যিহেতু মেট্ৰিক পৰীক্ষাত বেছি দিন নাই, ওচৰ চাপি আহিছে। চোৱা, ইয়াত 2026 প্ৰগ্ৰাম, ইয়াত চোৱা ৰুলছ এণ্ড গাইডলাইনছ টু এক্সাম মাইন। নিশ্চয় তোমালোকে দেখা পাইছা। অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ নিয়মাৱলী আৰু নিৰ্দেশনা আছে কিছুমান। নম্বৰ 1 কৈছে, ধুনীয়াকৈ ধ্যান দিবা এইকেইটা তোমালোকে। এইকেইটা কি কি নিয়ম আমাৰ মানিব লাগিব। 1 নম্বৰ কৈছে, অন ইচ ডে অফ দ্য এক্সামিনেশ্যন দ্য কেণ্ডিডেটছ উইল বি দ্য এলট টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল এট 8:20 AM টু লুক এট দিয়াৰ এলটেড ছিট। কৈছে পৰীক্ষাৰ প্ৰতিটো দিনতে পৰীক্ষাৰ্থীসকলে পুৱা 8:20 বজাত পৰীক্ষাগৃহত প্ৰৱেশ কৰি নিজৰ আসনসমূহ বিচাৰি উলিয়াব লাগিব। হাউএভাৰ আণ্ডাৰ ন' চাৰ্কামষ্টেঞ্চ কেণ্ডিডেট উইল বি এলট টু এণ্টাৰ টু দ্য এক্সামিনেশ্যন হল আফটাৰ 30 minutes ফ্ৰম দ্য কমেন্সমেণ্ট অফ এক্সামিনেশ্যন। অৰ্থাৎ পৰীক্ষা আৰম্ভ হৈ যোৱাৰ 30 মিনিট পিছত এক্সাম হলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। তাৰপিছত কৈছে, হাউএভাৰ ইন লাইভ অফ ডেট no extra time will be allowed under any circumstance. Distribution of question paper will start 10 minutes before commencement of examination. তাৰ পৰিৱৰ্তে কোনো কাৰণতে অতিৰিক্ত সময়ৰ অনুমতি দিয়া নহ'ব। অৰ্থাৎ ধৰা কোনোবাই যদি 30 মিনিট লেট কৰি এক্সামত সোমাইছে, তথাপি তাৰ কাৰণে অতিৰিক্ত সময় দিয়া নহ'ব। আৰু পৰীক্ষা আৰম্ভ হোৱাৰ 10 মিনিট আগতে প্ৰশ্নকাকত বিতৰণ আৰম্ভ কৰা হ'ব। 2 নম্বৰ কৈছে, কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দিয়াৰ এডমিট কাৰ্ড এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইন টু দ্য এক্সামিনেশ্যন হল এণ্ড টু দ্য প্ৰডিউচ দেম হুৱেন ৰিকুৱাৰ্ড। পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড আৰু পঞ্জীয়ন কাৰ্ড পৰীক্ষা হলত আনিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে দাখিল কৰিব লাগিব। অৰ্থাৎ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লগত লৈ যাব লাগিব। নম্বৰ 3 কৈছে, ন' কেণ্ডিডেটছ উইল বি এলাউড টু লিভ দ্য এক্সামিনেশ্যন হল ইন দ্য ফাৰ্ষ্ট আৱাৰ। অৰ্থাৎ প্ৰথম 1 ঘণ্টা নোযোৱালৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে বাহিৰত যাব নোৱাৰিব। কেণ্ডিডেটছ উইল নট বি এলাউড টু টেক এৱে হিজ হাৰ কুৱেশ্যন পেপাৰ ইফ শ্বি লিভ দ্য এক্সাম হল ডিউৰিং দ্য ফাৰ্ষ্ট 2 hours ইন কেছ অফ ফুল পেপাৰ্ছ। অৰ্থাৎ ইয়াত কৈছে যেন পৰীক্ষাৰ্থীয়ে তেওঁৰ প্ৰশ্নকাকত লৈ যাবলৈ দিয়া নহ'ব যদি তেওঁ সম্পূৰ্ণ কাগজৰ ক্ষেত্ৰত প্ৰথম 2 ঘণ্টাৰ ভিতৰত পৰীক্ষাগৃহৰ পৰা ওলাই যায়। অৰ্থাৎ যদি কোনো ছাত্ৰ পৰীক্ষা 2 ঘণ্টাত শেষ কৰিলে আৰু সি ওলাই যাব বিচাৰিছে পৰীক্ষা শেষ হ'ল বুলি, তথাপি তাক প্ৰশ্নকাকত লৈ যাবলৈ দিয়া নহ'ব। অৰ্থাৎ সম্পূৰ্ণ হোৱাৰ পিছতহে সি যাব পাৰিব। নম্বৰ 4, এ কেণ্ডিডেট হেভিং কমপ্লিট হিজ হাৰ আনচাৰ স্ক্ৰিপ্ট মাষ্ট হেণ্ড অভাৰ দ্য ছেম টু দ্য ইনভিজিলেটৰ বিফৰ লিভিং দ্য এক্সামিনেশ্যন হল। অৰ্থাৎ কৈছে যেন এজন প্ৰাৰ্থীয়ে নিজৰ উত্তৰ লিখি সম্পূৰ্ণ কৰি পৰীক্ষা হল এৰি যোৱাৰ আগতে একেখিনি নিৰীক্ষকক গতাই দিব লাগিব। অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ পিছত এই পৰীক্ষাৰ্থীয়ে কি কৰিব লাগিব, এই নিৰীক্ষকৰ হাতত আনচাৰ ছিটখন দিব লাগিব, তাৰপিছত ওলাই যাব পাৰিব। নম্বৰ 5, কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দিয়াৰ অন ৰাইটিং এণ্ড ড্ৰয়িং ইনষ্ট্ৰুমেণ্টছ। কেণ্ডিডেটছ উইল ইউজ ব্লেক ব্লু বল পেন অনলি। কেণ্ডিডেটসকলে নিজৰ কিছুমান সামগ্ৰী, জ্যামিতি বাকচ, কলম এইকেইটা লৈ যাব লাগিব আৰু কেণ্ডিডেটে কি পেন, ব্লেক কলম আৰু ব্লু কলম ব্যৱহাৰ কৰিব লাগিব। নম্বৰ 6, ইজ কেণ্ডিডেট শ্বেল ৰাইট ডিষ্টিংক্টলি অনলি দ্য ৰুল and number and other particular from the admit card in the space provided in the printed cover page of answer script. Under no circumstance the candidates are to write their name on the answer script provided. ইয়াত কৈছে যেন প্ৰতিজন প্ৰাৰ্থীয়ে উত্তৰ লিপিৰ ছপা কভাৰ পেজত দিয়াৰ ঠাইত কেৱল এডমিট কাৰ্ডৰ পৰা ৰুল আৰু নাম্বাৰ আৰু অন্যান্য বিৱৰণ সুকীয়াকৈ লিখিব লাগিব। কোনো কাৰণত প্ৰাৰ্থীসকলে দিয়া উত্তৰ লিপিত নিজৰ নাম লিখিব নালাগে। অৰ্থাৎ যিটো তোমালোকক আনচাৰ কৰিবলৈ দিব বহি, তাত নিজৰ নাম লিখিব নালাগে। তো ওপৰতে পেজত থাকিব, তাৰ পৰা এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ পৰা চাই লিখিব লাগিব। তাৰপিছত 7 নম্বৰ কৈছে, কেণ্ডিডেটছ আৰ ফৰবিডেন টু কেৰি ইন টু দ্য এক্সামিনেশ্যন হল টু হেভ ইন দিয়াৰ পছেশ্যন ডিউৰিং এক্সামিনেশ্যন আৱাৰ এনি ইলেক্ট্ৰনিক গেটছ, মোবাইল ফোনছ, প্ৰিণ্টেড অৰ writing materials, any article carried into the examination hall or found in the possession of the candidates in contravention of this rule shall be liable to be seized by the invigilator officer in charge, SO, and the candidates concerned shall be disqualified and expelled for 3 years for the adoption of the unfair means. ইয়াত কৈছে পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ হাতত যিকোনো ইলেক্ট্ৰনিক বস্তু যেনে মোবাইল ফোন বা লিখি অনা বস্তু লৈ যোৱা এইবোৰ নিষিদ্ধ। এই নিয়ম যদি কোনোবাই উলংঘা কৰে, পৰীক্ষাগৃহলৈ কঢ়িয়াই লৈ যায়, তে পৰীক্ষাৰ্থীৰ হাতত পোৱা যিকোনো সামগ্ৰী নিৰীক্ষণকাৰী ভাৰপ্ৰাপ্ত বিষয়া SA আৰু এই অন্যায় উপায় গ্ৰহণৰ বাবে সংশ্লিষ্ট প্ৰাৰ্থীক অযোগ্য কৰি 3 বছৰ বহিষ্কাৰ কৰা হ'ব। অৰ্থাৎ কোনো প্ৰাৰ্থীয়ে যদি মোবাইল ফোন বা কিবা এক্সট্ৰা কপি লৈ যায়, লিখি পেলাই যদি এইবিলাক ধৰা পৰি যায়, তেতিয়াহ'লে 3 বছৰৰ কাৰণে বহিষ্কাৰ কৰি দিব। 8 নম্বৰ হৈছে, কেণ্ডিডেট মাষ্ট নট ৰাইট এনি অবজেকশ্যনেবল ৰিমাৰ্কছ ইন দ্য আনচাৰ স্ক্ৰিপ্ট। প্ৰাৰ্থীয়ে উত্তৰ লিপিত অৰ্থাৎ উত্তৰ কৰা বহীখনত কোনো আপত্তিজনক মন্তব্য লিখিব নোৱাৰিব। বেলেগ অৰ্থাৎ আনচাৰি লিখিব লাগিব, বেলেগ নিজৰ মৰ্জিমতে কোনো লিখিব নোৱাৰিব। তাৰপিছত 9 নম্বৰ কৈছে, দ্য CWSN কেটেগৰী ষ্টুডেণ্ট হেভিং ব্লাইণ্ডনেছ, নম্বৰ 2 ল' ভিজন উইথ 60% মেণ্টেলি ৰিলেটেড উইথ চেৰেব্ৰেল প্লেচি চিষ্টেম উইল ইণ্টাৰ। এইটো কৈছে তোমালোকক যিবিলাক ছাত্ৰ অন্ধ হয় বা ডিছএবিলিটি, সিহঁতক 20 মিনিট সময় এক্সট্ৰা দিব। অৰ্থাৎ পৰীক্ষা যদি 12টাত শেষ হয়, সিহঁতক 12টাৰ পিছত সিহঁতৰ পৰীক্ষা শেষ হ'ব। নম্বৰ 10 কৈছে, দ্য বোৰ্ড ৰিজাৰ্ভ দ্য ৰাইট টু কেঞ্চেল এডমিশ্যন ইন টু দ্য এক্সামিনেশ্যন ইফ চিটুৱেশ্যনছ ডিমাণ্ড অৰ ফৰ এনি ভায়োলেণ্ট অফ দ্য বোৰ্ডছ ৰুলছ। যদি ইয়াত কৈছে 10 নম্বৰটো
যেন পৰিস্থিতিয়ে দাবী কৰিলে বা বোৰ্ডৰ নিয়ম উলংঘন কৰাৰ বাবে পৰীক্ষাত নামভৰ্তি বাতিল কৰাৰ অধিকাৰ বোৰ্ডে সংৰক্ষণ কৰে। অৰ্থাৎ কিবা ৰুল চুল বা কিবা অফিচৰ তেতিয়া এইটো কি কৰিব, তোমালোকৰ বোৰ্ডৰ পৰা যদি কিবা ৰুল আহি যায় যেনে এক্সামিনেশ্যন বাতিল কৰিব লাগে তেতিয়া কৰিব পাৰিব। এইখিনি আছিল তোমালোকৰ ইনফৰমেশ্যন অৰ্থাৎ ৰুল মেট্ৰিক পৰীক্ষা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা কি নিয়ম আছে মই তোমালোকক দি দিম আৰু ইয়াত ক্লাছ 10 মেথছ আৰু ছায়েন্সৰ কুৱেশ্যনবোৰ পাই যাবা ইম্পৰ্টেণ্ট।